নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে কুশলে আছোঁ। আৰু আজি এটা খুব ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ কাৰণে আহিছোঁ। আচলতে এই ভিডিঅ'টো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক হাই ছেকেণ্ডেৰী দিব তেওঁলোকৰ পিতৃ মাতৃয়ে মোলৈ প্ৰতিদিনাই ফোন কৰি থাকে, বিভিন্ন ঠাইৰ লোকসকলে ফোন কৰি থাকে, কি কৰিব, কেনেদৰে পালন কৰিব, গোটেই কথাখিনি মোক সুধিহে থাকে আচলতে। গতিকে মই সেইসকল ছাত্ৰ ছাত্ৰীৰ লগতে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে, যিহেতু অহা কালিলে সৰস্বতী পূজা আৰু আপোনালোকে সকলোৱে আমি জানোৱেই যে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা সৰস্বতী আৰু মা সৰস্বতী সকলোৰে গৃহত বাস কৰক, সকলোৰে কণ্ঠত বাস কৰক আৰু মা সৰস্বতী সকলোকে বিদ্যা দিয়ক তাৰে কামনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে তেওঁলোকৰ ভাল হওক, সকলোৰে মংগল হওক, সেইখিনি কামনা কৰিয়ে মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃয়ে মোক ফোন কৰি আছে তেওঁলোকেও নিজৰ ছাত্ৰ ছাত্ৰীক মই যিটো এইটো এটা সাধাৰণ নিয়ম কম সেই নিয়মটো কৰিবলৈ দিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজেও যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে অহা কালিলে এই নিয়মটো কৰিবা, সেই নিয়মটো কৰি তোমালোকে সুফল লাভ কৰিব পাৰিবা। গতিকে কাইলৈ যিহেতু এটা সুন্দৰ দিন আৰু বসন্ত পঞ্চমী বুলি কোৱা হয় ন, বসন্ত পঞ্চমী, আৰু অহা কালিলে মা সৰস্বতীৰ জন্ম দিৱস হিচাপে আচলতে পালন কৰা হয়। ব্ৰহ্মা আৰু মা সৰস্বতীৰ এটা কাহিনী আছে, কেনেধৰণে মা সৰস্বতীৰ জন্ম হৈছিল। গতিকে ইমান দীঘললৈ নাযাওঁ আৰু আপোনালোকক মই যিহেতু হনুমানজীৰ কথাখিনি কওঁ, গতিকে মা সৰস্বতীয়ে যেনেধৰণে আপোনালোকৰ কণ্ঠত বাস কৰে, যিদৰে আপোনালোকে যদি কণ্ঠৰ শিল্পৰ লগত জড়িত, যদি আপুনি কণ্ঠশিল্পী তেওঁলোককো আপোনালোকে শুনিছে যে সৰস্বতীৰ দ্বাৰাহে তেওঁৰ কণ্ঠটো নিগৰে। আৰু ঠিক তেনেধৰণে যিসকল পঢ়া শুনাৰ ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণেও বা আমাৰ সকলোৰে কাৰণে বিদ্যা দিবৰ কাৰণে আচলতে মা সৰস্বতী আমাৰ লগত থাকে। ঠিক তেনেকে আপোনালোকে জানে যে হনুমানজীয়েও বিদ্যা দিয়ে, বল দিয়ে, বুদ্ধি দিয়ে। গোটেই কথাখিনি হনুমান চালিচাৰ প্ৰথম দোহাটোতে লিখা আছে যে বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। গতিকে মা সৰস্বতীৰ লগতে অহা কালিলে হনুমানজীকো আমি তেখেতক বল বুদ্ধি বিদ্যা দিবৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। গোটেই নিয়মটো মই আপোনালোকে কওঁ আৰু আপোনালোকে চাই নিশ্চয়কৈ ভাল পাব। আৰু যিসকল ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকে মোক কৈ আছিল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আচলতে প্ৰস্তুত কৰিছোঁ। আপোনালোকে কথাটো গুৰুত্ব দি শুনিলে মই ভাল পাম। আৰু অন্য যদি লোক তেনেধৰণে কিবা আশা কৰিছে, তেওঁলোকেও যদি বিবোধিত পৰি আছে, তেওঁলোককো এই ভিডিঅ'টো আপোনালোকে পঠিয়াব পাৰে। কথাটো এনেকুৱা যে অহা কালিলে সৰস্বতী পূজা, আৰু সৰস্বতী পূজাৰ দিনা আপোনালোকে নিশ্চয় জানে যে 101 শ্ৰী শব্দটো লিখাৰ এটা প্ৰথা আগৰ পৰা চলি আহিছে বা আগৰ পৰা সেই নিয়মটো আমি কৰোঁ। গতিকে অহা কালিলেও কোনো ব্যতিক্ৰম নহয়। অহা কালিলেও আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে কিন্তু শ্ৰী শব্দটো 101 লিখিব লাগে। ন্যূনতম বা খুব বেছি বুলি কথা নাই, 101 আপোনালোকে লিখিব লাগে। লিখিলে 101 লিখিব, নিলিখিলে আপোনালোকে লিখিবই নালাগে। গতিকে 101 লিখাৰ যিটো মানসিকভাৱে প্ৰস্তুতি, সেইটো আগৰ পৰা আপোনালোকে আজি যদি ভিডিঅ'টো পায় আজিৰ পৰাই প্ৰস্তুতিখিনি আৰম্ভ কৰক যে অহা কালিলে আমি ৰাতিপুৱা খোৱাৰ পৰা উঠি গা পা ধুই ধুনীয়াকৈ আমি 101 সৰস্বতীৰ বাবে, মা সৰস্বতীৰ কৃপা লাভ কৰিবৰ বাবে আমি 101 শ্ৰী শব্দটো লিখিম। গতিকে কেনেকৈ লিখিম এই কথাটো মই আপোনালোকক কওঁ যে লিখাৰ কথাটো এনেকুৱা ধৰণৰ, মই আপোনালোকক লিখি ভালকৈ দেখাই দিম। ইতিমধ্যে মই লিখি ৰাখিছোঁ যে ইয়াতে মই লিখি ৰাখিছোঁ যে আপোনালোকেও এনেধৰণে কৰিব। ওম শ্ৰী শ্ৰী সৰস্বতী নমঃ, এনেধৰণে প্ৰথমতে লিখিব। আৰু শ্ৰী, কেৱল শ্ৰী 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 শ্ৰীকে এনেকৈ যেনেধৰণে আপোনালোকে লিখিব পাৰে। এক লাইনত যিমানেই হয় সেইটো কথা নাই, মুঠতে 101 ইয়াতে মই লিখি দিছোঁ যে 101 লিখিব লাগে। আৰু 101 শ্ৰী লিখা সৰস্বতী পূজাৰ কথাটো এতিয়াৰ নহয়, এইটো আগৰ পৰা। যিসকলে জানে যে তেওঁলোকেতো জানেই, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণেহে আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু তেওঁলোকেও যিসকলে যদি ভাবে যে অন্য কোনো লোকে তেনেধৰণে নাজানে তেওঁলোকলৈ কথাটো আপোনালোকে জনাই দিব যে 101 শ্ৰী লিখিব লাগে। আৰু তাৰপিছত অহা কালিলৈ আপোনালোকে
আপোনালোকে যিমান পঢ়া শুনাত ব্যস্ত নাথাকিলেও কিছুমান ল'ৰা ছোৱালী আচলতে পঢ়া শুনাৰ প্ৰতি ইমানেই ব্যস্ত হৈ থাকে যে তেওঁলোকে অহাকালিলৈ নিজৰ স্কুলখনত মা সৰস্বতীৰ পৰা সেৱা আভাস বা তেওঁলোকে আশীৰ্বাদ ল'বলৈও আচলতে ইচ্ছা প্ৰকাশ নকৰে। গতিকে এইটো কৰিব নালাগে। মই আপোনালোকক কওঁ যে আপোনালোকে কিন্তু সৰস্বতী মাৰ কৃপা লাভৰ কাৰণে কাইলৈ যিমান ব্যস্ততা নাথাকিলেও কাইলৈ নিজৰ স্কুলখনতে হওক বা ঘৰৰ ওচৰতে থকা স্কুলখনত গৈ যিসকলৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকে কিন্তু সেৱা এভাগ লৈ আহিব লাগিব বা তেওঁলোকে সেৱা ল'ব তেনেধৰণে। আৰু পৰাপক্ষত অহাকালিলৈ ৰঙা আৰু ক'লা কাপোৰ পৰিধান নকৰিলে ভাল হয়। এইটো মই কোনো জ্যোতিষ নহয়, কিন্তু কিছুমান কথা আয়ত্ব কৰিছোঁ জানো। গতিকে কাইলৈ আপোনালোকে বগা কাপোৰ পিন্ধিব পাৰিলে খুবেই ভাল, বা অন্য যিকোনো ৰং পিন্ধক, কিন্তু ক'লা ৰংটো একেবাৰে নিপিন্ধিব। লগতে ৰঙা পিন্ধাৰো কোনো প্ৰয়োজন নাই। গেৰুৱা ৰঙৰ পিন্ধিব পাৰে, এইটো কোনো কথা নাই। বিশেষকৈ বগা কাপোৰ পিন্ধাই উত্তম। আৰু বাকীখিনি আপোনালোকৰ কথা, কাৰণ সৰস্বতী পূজাটো আজিকালি অকণমান বেলেগ ধৰণৰ হৈ গৈছে। গতিকে আধ্যাত্মিকতাখিনি আমি ৰাখিব লাগে। আধ্যাত্মিক দিশটো আমাৰ বাবে খুব বেছি প্ৰয়োজনীয়। গতিকে প্ৰথম কথাটো হ'ল যে শুৱাৰ পৰা উঠিব, গা পা ধুব, গা পা ধুই আপোনালোকে বা তোমালোকে ওম শ্ৰী শ্ৰী সৰস্বতী নমঃ শব্দটো লিখি আপোনালোকে বা তোমালোকে শ্ৰী শব্দটো 100 এবাৰ লিখিবা। 100 এবাৰ লিখাৰ পিছত অহাকালিলৈ আৰু এটা কাম আছে যে যিহেতু বল বুদ্ধি বিদ্যা লাভ কৰিবৰ বাবে আমি হনুমানজীক প্ৰাৰ্থনা কৰোঁ। গতিকে হনুমানজীক প্ৰাৰ্থনা কৰিবৰ কাৰণেও বা হনুমানজীৰ পৰা আমি বল বুদ্ধি বিদ্যা পাবৰ কাৰণেও অহাকালিলৈ তেখেতক, যিহেতু কাইলৈ সৰস্বতী পূজা, হনুমানজীৰ লগতে সৰস্বতী মাৰ কৃপাত আপোনালোকৰ আগন্তুক সময়খিনি ভাল হোৱাৰ আশাৰে মই এই নিয়মটো কৰিছোঁ বা কৈছোঁ আপোনালোকক যে আপোনালোকে সেই একেখন কাগজতে বা ইলুটি শিলুটি হ'ব পাৰে বা দুখন কাগজ হ'ব পাৰে, মুঠতে এবাৰতে আপোনালোকে লিখিব। প্ৰথমতে শ্ৰী শব্দটো 100 এবাৰ লিখাৰ পিছত জয় শ্ৰী ৰাম এই শব্দটো এবাৰ লিখিব। ইয়াতে মই লিখি দিছোঁ ধুনীয়াকৈ, জয় শ্ৰী ৰাম শব্দটো এবাৰ লিখি আপোনালোকে কেৱল ৰাম শব্দটো, এনেইতো মই আপোনালোকক কওঁ ন্যূনতম 11 বাৰ আৰু খুব বেছি 108 বাৰ, কিন্তু অহাকালিলৈ আপোনালোকে 108 বাৰেই লিখিব। ন্যূনতম বুলি নাই, সৰু বুলি কম বুলি কথা নাই। কেৱল ৰাম শব্দটো, জয় শ্ৰী ৰাম লিখি কেৱল ৰাম শব্দটো 108 বাৰ লিখিবলৈ চেষ্টা কৰক। আৰু 108 বাৰ লিখিলে খুব বেছি আমাৰ শক্তি পাম, বা আমি যি বল বুদ্ধি বিদ্যাৰ বাবে, যিহেতু পঢ়া শুনাৰ বাবে বিদ্যাৰ বাবে তেখেতসকলক আমি কাইলৈ মাতিম, তেওঁলোকে আপোনালোকক স্মৃতি শক্তিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা ৰক্ষা কৰি পৰীক্ষাৰ সময়ত হোৱা যিকোনো সংকট তেওঁ দূৰ কৰি দিব। গতিকে বিদ্যাৰ বাবে কেৱল মা সৰস্বতীক আৰাধনা কৰক, আৰু বল বুদ্ধি বিদ্যা গোটেইখিনিৰ বাবে আপুনি অহাকালিলৈ হনুমানজীক প্ৰাৰ্থনা কৰক। আৰু হনুমানজীৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ বিপদ আপদ বল পাব, শক্তি পাব, বিদ্যা পাব, আৰু পৰীক্ষাৰ সময়ত হ'ব লগা যিকোনো ধৰণৰ সংকট বেমাৰ আজাৰৰ পৰা আদি কৰি গোটেইখিনি দূৰ হৈ যাব। গতিকে এই নিয়মটো আপোনালোকে কৰক, কৰিলে খুব বেছি সুফল পাব। আৰু যিসকল ল'ৰা ছোৱালীয়ে নিজে কৰিম বুলি ভাবি নিজে মোক ফোন কৰিছে তেওঁলোকেও কৰক, আৰু যিসকল পিতৃ মাতৃয়ে মোক ফোন কৰি আছে বা বাই ভনীয়ে মোক ফোন কৰি আছে কি কৰিম কাইলৈ, তেওঁলোকৰ কাৰণে এই নিয়মটো ক'লোঁ। আপোনালোকে কৰক, ধুনীয়া সুফল পাব, আৰু ভগৱানৰ কৃপা সকলোৰে লগতে থাকক, আৰু সকলোৱে যেনেধৰণে আশা কৰিছে পৰীক্ষাত তেনেধৰণে ফলাফল লাভ কৰক, তাকে মই কামনা কৰিছোঁ। আপোনাক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে কুশলে থাকিব। জয় শ্ৰী ৰাম।